Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Demographic Dividend in Northeast. So, what do you mean by demographic dividend? তো যেতিয়া আমাৰ working age population to increase হয় হেতুকে আমি demographic dividend বুলি বুজি পাও okay so working age population mainly আমি কোনখিনিক ধৰি লও যেনেকুৱা আপোনাৰ 15 to 34 দিয়া আছে আৰ্টিকেলটোত আৰু আমাৰ NCERT বুকৰটো আপোনালোকে সাৰ্চ কৰিবচোন সেই বয়সটো অকমান বেলেগ থকা যেন পাও 15 টো ঠিকে আছে তাৰ জাগাত কিন্তু 34 ৰ জাগাত I think 55 হেনেকুৱা ধৰণৰ এটা ফিগাৰ দিয়া আছে ওকে সো মই আৰ্টিকেলটোত যেটো আছে হেটোৱে মেনশন কৰি দিছো ইয়াতে ওকে সো আমাৰ নৰ্থ ইষ্টত বিশেষকে এই প্যাৰাগ্ৰাফটো আপোনাৰ নৰ্থ ইষ্টৰ ওপৰতে দিছে over the next 25 years, working age population in the Northeast is projected to grow. Okay, our India te asolete demographic dividend falar pora ami profitable weight aso aro Northeast kono he onujai heitu trend te ase. Aro amar Ohomote okol 43 million individuals apunar working age population ot thakibo. To sauk iman eta apunar ভাল হে ন যে এই ডেমোগ্ৰাফিক ডিভিডেন্টক আমি যদি ইউটিলাইজ কৰিব পাৰো প্ৰপাৰলি তেতিয়া হে আমাৰ এইটো বস্তুটো কি হ'ব প্ৰফিটেবল হ'ব অপৰচুনিটি হ'ব আৰু যদি তাক আমি ইউটিলাইজ নকৰো তেতিয়া বাৰ্ডেন হৈ থাকিব ন যে working age হৈ থাকিও যদি সদায় মাক দুটাকৰ ওপৰত ডিপেন্ড কৰি থাকে তেতিয়া সেই working age ত থাকি লাভ নাই ৰে মানে বুজি পাইছে গতিকে সেই population খিনিক আমি properly utilize কৰিব লাগিব যদি unemployed হৈ থাকে তেতিয়া হলে তাৰ কোনো লাভ নাই কি হৈ থাকিব burden হে হৈ থাকিব বুজি পাইছে না কথাটো আৰু চাওক ইয়াতে কেনেকুৱা challenges আছে যে মই যে কলো যে আমি তাক properly utilize যদি নকৰো তেতিয়া হলে আপোনাৰ কেনেকুৱা আপোনাৰ challenge আহিব বা কোনবিলাক ক্ষেত্ৰত কোনবিলাক কাৰণত সেই properly utilization টো নহব পাৰে তো চাওক first one is jobless growth আমাৰ এতিয়া যদিও এগ্ৰিকালচাৰ সেক্টৰত বহুখিনি মানুহ ঘুমাই আছে কিন্তু আমাৰ জিডিপি প্ৰধানত কোনে কন্ট্ৰিবিউট কৰি আছে যেটো আমাৰ টাৰ্চিয়াৰি সেক্টৰ বা সাৰ্ভিস সেক্টৰ বুলি কও ওকে কিন্তু সেই সাৰ্ভিস সেক্টৰটোত বহুত বেছি মানুহ ঘুমাই না যায় যেনেকুৱা ধৰক চাকৰি কৰা মানুহ আমাৰ বহুত নাই ম্যাক্সিমাম মানুহ কি আপোনাৰ সেলফ এমপ্লয়েড হয় হয় না নহয় গটিকে বা এগ্ৰিকালচাৰত থাকে গটিকে হেনেকুৱা ধৰণৰ মানুহখিনি মানে অকল সেই মানুহখিনি খামৰিলে আমি মানে কি হ'ব গ্ৰো নহব মানে যদি অকল টাৰ্চিয়াৰি সেক্টৰটোৱে গ্ৰো কৰি আছে তেতিয়া হলেও আমাৰ গ্ৰো নহব ওকে সো সেই কাৰণে যে জবলেস গ্ৰোথ এটাৰ কাৰণত আমাৰ যে কি হ'ব সেই যিখিনি working age population সেইখিনি proper utilization নহব এটো মানে demographic disaster এটা কৰিব পাৰে যদি properly আমি জবত এমপ্লয় কৰিব নোৱাৰো মানুহখিনি তাৰপিছতে high youth unemployment এটোটো মেইন কথাই হয় তাৰপিছতে low labor force participation এটো আমি প্ৰধানত দেখা পাও ধৰক female labor force participation মানে সো female labor force participation টো আমাৰ বহুত কম বিহেকে ধৰক যেতিয়া আপোনাৰ after marriage বহুখিনি আপোনাৰ ফিমেলে কি জব বাদ দিবলগীয়া কন্ডিশনস আহি যায় due to the norms of our society হয় নহয় গটিকে এনেকুৱা ধৰণৰ কাৰণ কিছুমানত যে working age population খিনিও মানে তাৰ যোগ্যতা থাকিও মানে বহি থাকিব লগা কন্ডিশন মানে হৈ যায় গটিকে হেতু হল চ্যালেঞ্জ ওকে তাৰ পিছত এটা মেইন চ্যালেঞ্জ হল আপোনাৰ lack of skills এতিয়া চাওক এতিয়াৰ যিবিলাক জব আহি আছে মাৰ্কেটত সেই জব বিলাক কেনেকুৱা হ'ব জানেনে স্কিলৰ ওপৰত বহুত ডিপেন্ড কৰিব যেনেকুৱা ধৰক আৰ্টিফিশিয়াল ইন্টেলিজেন্স ন গটিকে সেই ক্ষেত্ৰত যদি আমাৰ প্ৰপাৰ স্কিল নাথাকে তেতিয়া হলে আমি সেই জবটোৰ কাৰণে আমাৰ এলিজিবিলিটি নাথাকিব মানে জব ভ্যাকেন্ট হৈ থাকিব কিন্তু তাৰ যিখিনি মানে আপোনাৰ মানুহ সোমাব লাগিছিল তেনেকুৱা মানুহে নুলাব যদি আমি স্কিল নহও বুজি পাইছে নে গটিকে সেই স্কিলৰ ওপৰত
ডিপেন্ড যেহেতু কৰিব আৰু যদি স্কিল নাথাকে সেই অনুযায়ী তেতিয়াহ'লে সেই মানে ৱৰ্কিং এজ পপুলেশ্যনখিনিৰ কোনো কাম নাই অ'কে তাৰপিছতে asymmetrical demographics is one of the most important challenge যেনেকুৱা ধৰক কিছুমান ষ্টেটত কি হয় ফাৰ্টিলিটি ৰেটটো বেছিকে হয় আৰু কিছুমানত কম হয় এতিয়া য'ত বেছি ফাৰ্টিলিটি ৰেট তাতে আমাৰ জবৰ মাৰ্কেটখন বেছি ডাঙৰ হ'ব লাগিব হয়নে নহয় গতিকে আপোনাৰ কি হয় মানে ষ্টেট অনুযায়ী মানে সেই যিবিলাক পলিচিজ বা যিবিলাক ডেভেলপমেণ্ট স্কিম সেইবিলাক বেলেগ বেলেগ ল'বলগীয়া হৈ যায় সেইটো এটা ওৱান অফ দ্য চেলেঞ্জ হয়নে নহয় ইউনিফৰ্ম হ'লে বস্তুবিলাক ভাল হয় এবাৰতে হৈ যায় সেইটো এটা মেইন কাৰণ হ'ব পাৰে গতিকে ইয়াতে এক্সাম্পল এটা দিছে লোৱাৰ ফাৰ্টিলিটি ৰেটছ পজ চেলেঞ্জেছ ফৰ স্মলাৰ ষ্টেটছ ওকে তো চাওক লোৱাৰ ফাৰ্টিলিটি ৰেটটো হেৰি কাৰণে ভাল যিবিলাকত বহুত বেছি পপুলেটেড হয় ন তো তাতে ফাৰ্টিলিটি ৰেটটো কমি গ'লে ভাল যেনেকুৱা ধৰক মেঘালয়া এনেকুৱা বিলাকত ভাল কিন্তু যিবিলাক স্মলাৰ ষ্টেট ছিকিম মিজোৰাম এইবিলাকত ফাৰ্টিলিটি ৰেটটো কমি গ'লে বেয়া হয় তেতিয়া কি হয় সেই ৱৰ্ক ফৰ্চটোৰ পাৰ্চেণ্টেজটো কমি যায় বুজি পাইছেনে মানে চবৰে মানে ফেক্টৰ্ছ বিলাক ডিফাৰেণ্ট হয় একৰ্ডিং টু দ্য প্লেচ তাৰপিছতে এডুকেশ্যন এণ্ড হেল্থৰ ফালৰ পৰাও আমি বহুত বেছি কম ইনভেষ্ট কৰি আছো মানে ধৰক ক'ৰবাত 2% 3% সেইখিনি মানে চাফিচিয়েণ্ট নহয় যদি আমি সেই ৱৰ্কিং এজ পপুলেশ্যনখিনিক প্ৰপাৰলি স্কিল কৰিব বিচাৰো তেওঁলোকক কি লাগিব এটা আপোনাৰ প্ৰপাৰ হেল্থ লাগিব আৰু প্ৰপাৰ এডুকেশ্যন লাগিব গতিকে যদি ইনভেষ্টমেণ্টটোৱে কম কৰি আছো আমি কেনেকেনো তাৰ পৰা আমি আপোনাৰ এটা ভাল আউটকাম বিচাৰিব পাৰো তাৰপিছতে ডিপেন্ডেন্সি ৰেচিঅ' বিলাকো ডিফাৰেণ্ট হয় এইটো ইয়াৰ লগতে আপুনি এড কৰিব পাৰে এচিমেট্ৰিক ডেমোগ্ৰাফিক্স বুলি যে ডিপেন্ডেন্সি ৰেচিঅ'টো বেলেগ বেলেগ হয় যেনেকুৱা নাগালেণ্ড মেঘালয়ৰ ডিপেন্ডেন্সি ৰেচিঅ'টো আপোনাৰ মানে কি হয় আপোনাৰ বাৰ্ডেন হৈ পৰিছে মানে বেছি আছে মানে ডিপেন্ডেন্সি ৰেচিঅ'টো কিন্তু ছিকিম আৰু ত্ৰিপুৰাত আকৌ সেইটো ফেভাৰেবল হয় তাতে ল' হয় ডিপেন্ডেন্সি ৰেচিঅ'টো বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলা যিটো ৰেচিঅ' সেইটো আপোনাৰ ডিফাৰেণ্ট হয় সেইটো এটা এচিমেট্ৰিকে হৈ গ'ল তাৰপিছতে মাইগ্ৰেশ্যন এটা বেছি মানে আপোনাৰ এটা এইটো এটা ডাঙৰ কাৰণ সেইকাৰণে যে ৱৰ্কিং এজ পপুলেশ্যনখিনিক আমি প্ৰপাৰলি কি কৰিব পৰা নাই মানে জব অপৰচুনিটিজ দিব পৰা নাই সেইকাৰণে মাইগ্ৰেট কৰি দিছে ন নৰ্থ ইষ্টৰ পৰা বাহিৰত গুচি গৈছে সেইটো এটা ক্ৰিটিকেল ফেক্টৰ হয় অ'কে এতিয়া চাওক আমিতো বহুত পঢ়িলো চেলেঞ্জেছ বহুত পঢ়িলো এতিয়া চাওক আমি কি কি ৱে ফলো কৰিব পাৰো যাতে আমি ধৰক সেই যিটো ৱৰ্কিং এজ পপুলেশ্যনৰ ফাইদাটো যাতে আমি উঠাব পাৰো মানে প্ৰপাৰ ইউটিলাইজেশ্যন কৰি পেলাই সেই মানুহখিনিক যাতে আমি এমপ্লয়মেণ্টত মানে এমপ্লয়মেণ্ট অপৰচুনিটি দি পেলাই আমি ইকনমিখন গ্ৰথ কৰিব পাৰো তো চাওক কেনেকুৱা ধৰণৰ আছে লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰিজ লাইক টেক্সটাইলছ বেম্বু প্ৰচেছিং এণ্ড ফুড পেকেজিং এইবিলাক ইণ্ডাষ্ট্ৰিজক আমি প্ৰমোট কৰিব লাগে যেনেকুৱা লেবাৰ ইণ্টেনচিভ ইণ্ডাষ্ট্ৰিজ যাতে বেছি মানুহ সোমাই যাব পাৰে ওকে তাৰপিছত আমি এগ্ৰিকালচাৰ ছেক্টৰটোক মডাৰ্ণাইজ কৰিব ট্ৰাই কৰিব লাগে যাতে ট্ৰেডিশ্যনেল হৈ নাথাকি পেলাই সায়েন্স এণ্ড টেকনলজি ইউজ কৰি পেলাই এগ্ৰিকালচাৰটোক ডেভেলপ কৰিব পাৰো আৰু সেই মানুহখিনিও সেইমতে কিন্তু স্কিল্ড হৈ থাকিব লাগিব ওকে আৰু এগ্ৰ বেছড ইণ্ডাষ্ট্ৰিজ বিলাক যদি আমি এষ্টাব্লিছ কৰো তেতিয়া বহুত মানুহ সেই ইণ্ডাষ্ট্ৰিজ বিলাকতো সোমাই যাব ঠিক আছে তাৰপাছত আপুনি কি কৰিলে যে ইনভেষ্টমেণ্ট কৰিছে ক'ত ভোকেশ্যনেল ট্ৰেইনিঙত ইনভেষ্ট কৰিছে বা এডুকেশ্যনত ইনভেষ্ট কৰিছে যেনেকুৱা ধৰক নতুন নতুন যিবিলাক ছেক্টৰ আছে যেনেকুৱা টুৰিজিম ৰিনিউৱেবল এনাৰ্জি এনেকুৱা ধৰণৰ নতুন নতুন ছেক্টৰবিলাকত আমি ইনভেষ্টমেণ্ট কৰিছো ওকে তেতিয়াহে সেই ষ্টুডেণ্টছখিনিয়ে শিকিব ষ্টুডেণ্টছ আপোনাৰ পপুলেশ্যনখিনিয়ে শিকিব আৰু নতুন জব মাৰ্কেটবিলাক অকুপাই কৰিব মানে সমৰ্থ হ'ব তেওঁলোকে ওকে তাৰপিছতে promoting industries such as ecotourism, organic marketing, and small-scale manufacturing can provide attractive employment options. তো এইটো ক'লোৱে এগ্ৰ-বেছড ইণ্ডাষ্ট্ৰিজ বা এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিবিলাক যিবিলাক মানে এতিয়া গ্ৰ' কৰি আছে কিন্তু আমি আমাৰ কমিৰ কাৰণে আমি সেইবিলাকত ইনভলভ হ'ব পৰা নাই গতিকে সেইবিলাক ইণ্ডাষ্ট্ৰিবিলাক প্ৰমোট কৰিব লাগে আৰু মানুহবিলাককো স্কিল কৰাব লাগিব ওকে তাৰপিছতে আহিলে আপোনাৰ এনহান্সড আৰবান ইনফ্ৰাষ্ট্ৰাকচাৰটো এনহান্স কৰিলে কি হ'ব আমাৰ আমি ইণ্ডাষ্ট্ৰিয়েলি ডেভেলপড হ'ম বেছি মানুহে কাম কৰাৰ সুযোগ পাব মানে ট্ৰেড লিংকেজটো বঢ়াব লাগে বেলেগ বেলেগ কাণ্ট্ৰিজবিলাকৰ লগত আমাৰ নৰ্থ ইষ্টৰ লগত যিবিলাক নেইবাৰিং কাণ্ট্ৰি আছে যেনেকুৱা ম্যানমাৰ তাৰপিছতে আমাৰ কি আছে আমাৰ আৰু নেপাল ভূটান এইবিলাকৰ লগত আমি ট্ৰেড লিংকেজবিলাক
মানে বঢ়াই থাকিব লাগে তেতিয়া আৰু বহুত খিনি মানুহ আপোনাৰ সোমাই যায় মানে সেই এমপ্লয়মেন্ট অপৰচুনিটিজ বিলাকত establishing industrial hubs and special economic zones in strategic locations can enhance job creation so বিভিন্ন আপোনাৰ এনেকুৱা পইণ্টস দিয়া আছে তাৰপিছতে এন্টাৰপ্ৰিনিয়ৰশিপটো প্ৰমোট কৰিব লাগে হয়নে সো এন্টাৰপ্ৰিনিয়ৰশিপ যিটো মাইণ্ডছেট বা যিটো এনভায়ৰনমেন্ট সেইটো সৰুৰ পৰাই আচলতে ক্ৰিয়েট কৰাই লৈ যাব লাগে তেতিয়াহে মানুহখিনিয়ে মানে কি হ'ব এটা হেনেকুৱা মাইণ্ডছেটতে গুচি যায় Northeast must invest heavily in skill development. Yes, skill development to main kotha hoy. Jodi skill e nathake ami hei job to kenake koribo parim. Okay, tarpore targeted training in specific sectors, training dibo lagibo manukhinik. Tarpore demand supply gap jitu hoy ase amar skilled manpower karone hetu reduce koribo lage. Ultimately hekhiniye kotha hoy, kintu apunak jodi ধৰক এটা দীঘল কোৱেশ্চন লিখিব আহে তেতিয়া পইণ্ট বিলাক অকমান বঢ়াব লাগিব না গতিকে সেই বস্তুখিনিকে অকমান সেই বেলেগ বেলেগ কৰি লিখি আছে এটাই কথা আচলতে কিন্তু মানে আপুনি পইণ্টছ বঢ়াব লাগিব যেনেকৈ ধৰক উমেন এন্টাৰপ্ৰিনিয়ৰশিপৰ কথাই দিলে ন সাপোৰ্টিং উইমেন এন্টাৰপ্ৰিনিয়ৰশিপ হয় নে নহয় গতিকে যেনেকুৱা মহিলা উদ্যমিতা এইবিলাক এক্সাম্পল দিব পাৰে আপোনালোকে হয়নে বাজেটত যিবিলাক আমাৰ স্কিমছ আহে সেইবিলাক ইয়াতে আপোনালোকে ইনক্লুড কৰিব ট্ৰাই কৰিব তাৰপিছতে infrastructure development and renewable energy projects can generate large scale employment এতিয়া renewable energy to আমাৰ কি হৈছে growing industry এটা হৈ আছে গতিকে সেই ক্ষেত্ৰটো আমাৰ কি কৰিব পাৰে যে আমাৰ যে employment generate কৰিব পাৰে হয়নে potential আছে সেই সেক্টৰটোৰ ওকে আৰু ইয়াতে এটা আপোনাৰ সেই হিচাপে দিয়া আছে আৰু আপোনাৰ কনক্লুজন হিচাপে এটো আপোনালোকে নিজে পঢ়ি চাব আৰু ইয়াতে এটা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মই ইনক্লুড কৰিছো ডেমোগ্ৰাফিক ডিভিডেন্ডৰ ওপৰত এটো লিখিব ট্ৰাই কৰিব Come to the next article, NIRF, the National Institutional Ranking Framework. Etu ki hoy? Etu eta ranking system hoy. Aru etu kune loise approach to Ministry of Education loise. Kihor karne loise jate ami higher education institutional quality to compare thaku. Hey rank, hey mote rank diye ta mane higher education institution bilako. Aru etu ketia introduce kora hoisile 2015 ot introduce kora hoisile. Okay, it aims to provide a fair and transparent assessment of higher education institutions across India based on 5 parameters. Pasta parameters ase aru parameters er moi eta diagram yate include korisu apunaloke PDF ot sai lobo. PDF to dime Telegram ot tata sai lobo. That's what higher education institutions started with 4 categories. So prothomote kintu he mane apunar চাৰিটা category ভাগ হৈছিলে যেনেকৈ universities, engineering, management and pharmacy. Okay, কিন্তু লাহে 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 বাঢ়ি পেলাই 16 টা হল ঠিক আছে আৰু এইবাৰৰ যেটো আপোনাৰ NIRF 2024 বিষয়ে ইয়াতে কমান ইনক্লুড কৰিছো ইয়াতে the 9th edition of NIRF rankings introduced 3 new categories তিনটা আকৌ নতুন ক্যাটাগৰী ওলাইছে state public universities, open universities and skill universities and integrated innovation ranking ekita মনত ৰাখিব প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হ'ব এইটো আৰ্টিকেল টো ঠিক আছে তাৰপিছতে the number of unique institutions participating in the rankings increased from 2426 in 2016 to 6517 in 2024 আপোনাৰ মানে ইনষ্টিটিউচনৰ সংখ্যাটো বাঢ়ি গৈ আছে মানে 16 ত অকল আপোনাৰ in about 2500 asile aru eibar saukson 6500 er bhitor hoi gol mane iman institution e participate korise aru jimane participate kore asolote himane bhal kyo bhal karon he universities bilakor majore eta competitive mind jeti ahe hokolwe nijoke develop koribo sabo gotike heitu eta mane etu good competition buli koi actually competition aru ki thake apunar মানে ভাগ থাকে ন যদি আপুনি মানে কাৰোবাক অন্যায় কৰি পেলাই কম্পিট কৰিছে হেতু বেয়া কিন্তু এই কম্পিটিশনটো ভাল কিয় ভাল কাৰণ এই কম্পিটিশনটোৰে আপুনি নিজক ৰিফৰ্ম কৰি আছে নহয় সেই বস্তুটো ভাল বুজি পাইছে এটো একচুয়ালি কম্পিটিশন নহয় ইউ আৰ ফলোইং সামওয়ান ওকে বা তেওঁতকে মই অকমান বেছি ভাল কৰিব যদি পাৰো হেনেকুৱা ধৰণৰ আসলতে আমাৰ যিবিলাক পৰীক্ষা পাতি আছে ন এইবিলাক APSC জিয়ে হক এইবিলাকটো এটা গুড কম্পিটিশন হয় এইবিলাক একচুয়ালি ওকে তো সব হাই key highlights of NIRF 2024 so amar jitu IIT Madras ase etu top position paise in overall apunar top position at IIT ase aru engineering category jeto apunar top ot ase aru research institution er falor pora second rank paise aru innovation er falor pora second rank paise monot rakhibo
তাৰপিছতে IISc যিটো বেংগালুৰুত আছে সেইটো ইউনিভাৰ্চিটি এণ্ড ৰিচাৰ্চ ইনষ্টিটিউচনত ফাৰ্ষ্ট পাইছে যিটো নেকি ৰিচাৰ্চ ইনষ্টিটিউচনত আমাৰ আপোনাৰ IIT মাদ্ৰাছে ছেকেণ্ড পাইছে ফাৰ্ষ্ট পাইছে আমাৰ IISc বেংগালুৰু তাৰপিছতে আহিছে IIM আহমেদাবাদ টপ পজিশন ইন মেনেজমেন্ট কেটেগৰী সো মেনেজমেন্টৰে হয় এখন সো মেনেজমেন্ট কেটেগৰীত ফাৰ্ষ্ট ৰেংক পাইছে তাৰপিছতে এইমছ নিউ দিল্লীয়ে পাইছে মেডিকেল কেটেগৰীত আপোনাৰ লিড মানে ফাৰ্ষ্ট ৰেংকতে আছে আৰু 7th ৰেংকত আছে আপোনাৰ ওভাৰঅল কেটেগৰীত আছে ওভাৰঅল কেটেগৰীত আমাৰ IIT মাদ্ৰাছ আছিলে ফাৰ্ষ্ট আৰু এইমছ আছে 7th ৰেংকত তাৰপিছত জামিয়া হামদৰ্দ এইটো আছে ফাৰ্মাসী কেটেগৰী আৰু এইটো IIT ৰুৰকি আপোনাৰ আৰ্কিটেকচাৰ প্লেনিং এইকেইটা চাই ল'ব আপোনালোকে ভালকে আৰু আমাৰ সবতকৈ ইম্পৰ্টেণ্ট অসমৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিয়ে কিমান ৰেংক পাইছে 57th ৰেংক পাইছে এইটো আহিব পাৰে APSC পৰীক্ষাত Okay, so আজিৰ কাৰণে এইখিনিয়ে আছিলে. Thank you for watching the video.